এইখন অসম চৰকাৰে দেখুৱা পাৰ কেপিটা ইনকামৰ তালিকা বাজেটত আহিছে। ইয়াত কৈছে 2024-25 বৰ্ষত জনমূৰি আয় হিচাপত 1,54,222 টকা। এতিয়া 1,54,222 টকাক যদি আপুনি মাহেকীয়া আয়লৈ ৰূপান্তৰ কৰে, যদি পাৰ কেপিটা ইনকাম যেটো পাৰ ইয়াৰ 1,54,000 সেইটো যদি আপুনি প্ৰতি মাহলৈ আনে, তেতিয়াহ'লে অসমৰ মানুহৰ প্ৰতি মাহৰ যেটো উপাৰ্জন দেখাইছে 12,500 টকা। 12,500 টকাৰে হিমন্ত বিশ্ব শৰ্মাই আমাক কয় যে অসম আত্মনিৰ্ভৰশীল হ'ব এটা পৰিয়াল। মাহেকত 12,500 টকা উপাৰ্জন কৰিলে অসম স্বাৱলম্বী হ'ব, যিটো কাৰণে অসমৰ পৰা হাজাৰ 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 ল'ৰা বেংগলুৰুত গৈ কেৰেলাত গৈ, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মাহেকীয়া উপাৰ্জন ফিক্স কৰি দিছে 12,500 টকা। আৰু সেইকাৰণে কোনোবাই গেটকিপাৰ, কোনোবাই চকীদাৰ কৰি আপুনি বেংগলুৰুৰ হোটেলত যাওক, মানুহৰ ঘৰত যাওক,